হয়, বিগত যি 19-20 এপ্ৰিল তাৰিখে বোকাখাটৰ নৈপৰীয়া সমন্বয় ক্ষেত্ৰত যি আমাৰ গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন হৈছিলে, সেই দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ যি সমিতি গঠন হৈছিলে, সেই আমাৰ নতুন সমিতিখনৰ আজি প্ৰথম আমাৰ যি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা, সেই বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয়, য'ত আমাৰ যি 10টা আঞ্চলিক আছে, এই গোটেই 10টা আঞ্চলিকৰ আমাৰ সভাপতি সম্পাদককে লৈ আমাৰ জিলা সমিতিৰ যি বিষয়ববীয়াসকল আছিলে সকলো আজি উপস্থিত আছিলে। এই সভাতেই আমি আজি যি আমাৰ সমিতি পূৰ্ণাংগ সমিতিৰ যি 2-এটা আমাৰ পদ খালী আছিলে, সেই খালী থকা পদখিনি আজি আমাৰ সভাপতি ডাঙৰীয়াই খালী থকা পদ যিবিলাক আছিলে সেইবিলাক আমি পূৰ্ণাংগ কৰিলোঁ। পূৰ্ণাংগ কৰাৰ পিছত আজি আমাৰ এই বৰ্ধিত কাৰ্যকাৰিণী সভাত আমি আজি কিছু অনাগত দিনত আমি গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাই কি পৰিকল্পনাৰে গোলাঘাট জিলাবাসী গোৰ্খা জনসাধাৰণৰ লগতে গোলাঘাট জিলাবাসীৰ গোলাঘাটৰ বিকাশৰ ক্ষেত্ৰত আমি কি ধৰণে আগন্তুক দিনত আমি কি পৰিকল্পনাৰে কাম কৰি যাম, এই পৰিকল্পনাসমূহ আজি আমি সিদ্ধান্ত ললো। ইয়াত আমি প্ৰায় 6টা আমি প্ৰস্তাৱ গ্ৰহণ কৰিলো। যেহেতু আমি সকলোখিনি প্ৰস্তাৱ মই ৰাজহুৱা কৰিব বিচৰা নাই, তাৰে মাজৰে আমি এটা প্ৰস্তাৱ আমি ঐতিহাসিক এটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিলো, যিটো আমি বিগত দিনসমূহত আমাৰ গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাত এনেধৰণৰ কোনো আমি কাৰ্যসূচী লোৱা নাছিলো, য'ত আমি আমাৰ যি সদস্য আমাৰ গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাৰ যি আমাৰ কাৰ্যকৰী সদস্য, এই সদস্যসকলে আমি প্ৰতি মাহে 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত এটা সামান্য পৰিমাণৰ বৰঙণি আমি প্ৰতিজনে দিয়াৰ আজি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছো। যি আমাৰ এই সংগঠনৰ যি ভেটি, এই ভেটিক আমি অনাগত দিনত আমি বিভিন্ন ঠাইৰ পৰা আমি যি অৰ্থ সংগ্ৰহ কৰিবলগীয়া হৈছিলে আমাৰ কাৰ্যসূচীসকল সফল কৰিবৰ কাৰণে, তাক আমি আমাৰ মাজৰে আমি সতীৰ্থসকলৰ মাজৰ পৰাই আমি এই অৰ্থ আমি কিছু পৰিমাণে সংগ্ৰহ কৰি অনাগত দিনত আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ যি অনাগত দিনৰ কাৰ্যসূচী, এই কাৰ্যসূচীসমূহ সফল কৰিবৰ কাৰণে এনেধৰণৰ আমি এটা সিদ্ধান্ত আজি আমি প্ৰস্তাৱ আকাৰে গ্ৰহণ কৰিলো। আৰু অনাগত দিনত অন্যান্য আৰু 5-6টা আমি প্ৰস্তাৱ গ্ৰহণ কৰিছো। যিহেতু আমি প্ৰস্তাৱত কিমান ফলপ্ৰসূ হ'ম, আমি ইয়াত আমি 100% দি আমাৰ গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাই অনাগত দিনত আমি কাম কৰি যাম। আৰু আমি আশাবাদী যে আগন্তুক যি আমাৰ আৰু 3 মাহৰ পিছত যি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা হ'ব, এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি যিসমূহ গোলাঘাট জিলাৰ বিকাশৰ কাৰণে গোলাঘাট জিলাবাসীৰ এই গোৰ্খা ছাত্ৰ সন্থাৰ যি আমাৰ পৰিকল্পনা, এইসমূহ সফল ৰূপায়ণ হ'ব বুলি আমি আশাবাদী।